হাই হেল্ল' গুড ইভিনিং গাইজ, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালেই। আজি আছে আমাৰ পৰিয়ালৰ সকলো ফালৰ পৰা এটা সম্বৰ্ধনা অনুষ্ঠান, য'ত HS আৰু SSLC দিয়া ষ্টুডেণ্টবিলাকক সম্বৰ্ধনা জনোৱা হ'ব। তাৰ ভিতৰত ময়ো আছোঁ বাৰু। মই দুআষাৰ আমাৰ যুগৰ চিলেবাছ আৰু এই কথাটো তোমালোকে পঢ়াৰ আগত ভাবি ল'বা। প্ৰাপ্ত শিক্ষাৰ্থী ৰাহেনা বেগম আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী এজন অভিভাৱক আছে, তেওঁলোকৰ আমাৰ পৰিয়ালৰ সকলোকে মিলি আমি সম্বৰ্ধনা পত্ৰ আৰু লগতে আৰু কিবা তেহজিবক আমি এখনি সম্বৰ্ধনা পত্ৰ ছয়দা ৰায়হানা বেগমক দিবলৈ অনুৰোধ কৰিলোঁ। মই ক'ব বিচাৰোঁ যে মই যেনেকৈ কষ্ট কৰিছিলোঁ আমাৰ বাবাই মোৰ বেছিহে কষ্ট বিচাৰোঁ যে আগলৈও এনেকৈ অনুষ্ঠানটো পতা হওক আৰু সকলোকে এনেকৈ সম্বৰ্ধনা জনোৱা হওক, যাতে সকলোৱে উৎসাহিত হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছয়দা তনজিম আফৰিনক সম্বৰ্ধনা জনাব আমাৰ জ্ঞানদীপ একাডেমীৰ প্ৰিন্সিপাল কমৰুদ্দিন ছাৰে আৰু সহায় কৰি দিব আমাৰ ৰচিদা বেগম। তনজিম আফৰিনক দুআষাৰ ক'বলৈ আমি অনুৰোধ জনালোঁ। ইমানতে কোৱাৰ অভ্যাস নাই, তথাপিও ক'বলৈ লৈছোঁ। আচলতে এই অনুষ্ঠানটি পতাৰ কাৰণে বহুত ভাল লাগিছে। আগতে আবিনে কোৱাৰ দৰে অনুষ্ঠানটো আৰু আগবাঢ়ক আৰু সকলোৱে উৎসাহিত হওক। নবিহা মাছৰেজাক সম্বৰ্ধনা জনাবৰ বাবে আমি মিৰাজী বেগমক অনুৰোধ জনালোঁ। যদি মেথছতো যদি মোৰ 60 আহিলেহেঁতেন আৰু তেলেগুত মোৰ 48 আহিলেহেঁতেন, বেয়া নালাগিলেহেঁতেন, কিন্তু মেথছত ইমান কম আহি গ'ল। এক্সপেক্ট কৰা নাছিলোঁ, কিন্তু আহি গ'ল। ইমানতে আৰু women should be independent, not depend on only men. Thank you. সম্বৰ্ধনা জনাবৰ বাবে আমাৰ বৌ ছয়দা মুফলিহা বেগমক অনুৰোধ জনালোঁ। চবকে সালাম জনাইছোঁ আৰু এই অনুষ্ঠানটি পতাৰ কাৰণে বহুত ভাল লাগিছে আৰু আগলৈও যাতে এনেকৈ অনুষ্ঠানটি পাতে। সম্বৰ্ধনা জনাবৰ কাৰণে ছামাদুৰ ৰহমানক আমি অনুৰোধ কৰিম। মই খুব আনন্দিত হৈছোঁ আৰু আগতে এনেকুৱা অনুষ্ঠান পোৱা নাছিলোঁ। এই অনুষ্ঠানটো পাই খুব মই ভাল লাগিছে আৰু আশা কৰোঁ আপোনালোকে দোৱা কৰি থাকিব মোৰ কাৰণে। চালাম থাকিলে এই অনুষ্ঠানটি পতাৰ কাৰণে বহুত গৌৰৱান্বিত হৈছোঁ। ৰচিদা বেগম তেখেতে দুআষাৰ কম বুলি কৈছে। অনুষ্ঠানটি সফলকৈ তোলাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমি যেনেকৈ সকলোকে নিমন্ত্ৰণ জনালোঁ, তেনেকৈ আহিলে যিটো প্ৰগ্ৰেমটো আমাৰ কম সময়তে আমি পাতিবলগীয়া হ'ল আৰু তাৰ কাৰণে আমি সকলোৱে মিলিজুলিয়ে কৰিলোঁ বাৰু চেষ্টা, কিন্তু তাৰ ভিতৰত চবতকৈ বেছি কষ্টটো হ'ল ছৈয়দ মুস্তাফিজুৰ ৰহমান। তেওঁ অকলেই অতি কম সময়ত উপস্থিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে এইটো অনুষ্ঠান আচলতে পতা হ'ল আৰু এই বছৰৰ পৰা এইটো অনুষ্ঠান পাতি যাম বুলি ভাবি লৈছোঁ আৰু যে চবে যাতে সহায় কৰে তাত, আৰু পিছলৈও এনেকৈ এইবাৰ যোনে মেট্ৰিক দিছে তেখেতসকলে হাই ছেকেণ্ডেৰীত ভাল কৰিম বুলি তেখেতলোকে যাতে দাখি কৰে, আৰু যিসকলে হাই ছেকেণ্ডেৰী দিছে তেওঁলোক যেতিয়া ডিগ্ৰী পাব, ডিগ্ৰীত ফাৰ্ষ্ট ছেম যেতিয়া পাব ন,
এতিয়াৰ পৰা গম পাব আচল পঢ়াটো। তাত সকলো ৰাইজে যে সহায় সহযোগিতা কৰে তাৰ কামনাৰে মোৰ এই বক্তব্য সামৰিছোঁ। যেতিয়া যোৱা হয় তেতিয়াই মাক মাতটো দি যাব লাগে, আপাক মাত দি যাব লাগে। আৰু আটাইতকৈ বেহতৰ হ'ল খুব ভালটো হৈছে চালাম দিব লাগে। চালামটো এটা বহুত ডাঙৰ দোৱা, আমি নাজানো আচলতে চালামটো আমি এনেই হেৰি বুলি ভাবোঁ। চালামটো হৈছে যে আল্লাহে তোমাৰ ওপৰত ৰহমত বৰ্ষণ কৰক। দেখিলোঁ যোৰহাটৰ পৰা আহিছে, কাকজানৰ পৰা আহিছে, এই দেৰগাঁও মৰিয়নিৰ পৰা আহিছে, আহি তেওঁলোকে যিমান সহায় সহযোগ কৰি ইয়াত আমাৰ ল'ৰাখিনিক আগবঢ়াই নিবৰ কাৰণে তেওঁলোকে যিখিনি কষ্ট কৰিছে, আল্লাহে এই কষ্ট তেওঁলোকক কবুল কৰক। ল'ৰা ছোৱালীবিলাকক আমি কেনেকৈ সৎ শিক্ষাৰে আগবঢ়াই নিব পাৰোঁ তাৰ প্ৰচেষ্টাৰে এই অনুষ্ঠান কৰা হৈছে। সকলোৱে যাতে সৎ শিক্ষাৰে আগবাঢ়ি যায়, এখন চাৰ্টিফিকেট লৈ আগবাঢ়ি যোৱাটোৱে আচল নহয়। দেশৰ উন্নতি, গাঁৱৰ উন্নতি, মানুহৰ মানৱ সেৱা, এই কথাখিনিৰ ওপৰত গুৰুত্ব দি তেওঁলোকে যাতে আগবাঢ়ি যায় আৰু তেওঁলোকে পঢ়াৰ চেষ্টা কৰিলে পাৰিবই, এইটো তেওঁলোকৰ নিজৰ দৃঢ় বিশ্বাস হ'ব লাগিব। আৰু এটা বস্তু খুব বেছি বেয়া কৰা বস্তু ওলাইছে মোবাইলক বেছি প্ৰাধান্য নিদি মোবাইলত বহুত ভাল ভাল যিবিলাক কথা শিক্ষাৰ লগত জড়িত থকা কথা দিয়ে সেইবিলাক চালে তেওঁলোক আগবাঢ়িব পাৰে। কষ্টৰে এইটো অনুষ্ঠান খুব কম সময়ৰ ভিতৰতে কৰিছে। এই অনুষ্ঠানটো হোৱাৰ কাৰণে বহুত ল'ৰা ছোৱালীবিলাক আগবাঢ়িব বুলি মই ভাবিছোঁ। আৰু যিসকলে 12জন শিক্ষাপ্ৰেমী ৰাইজ, শিক্ষাৰ ওপৰতে ক'বলৈ লৈছোঁ, হ'লেও মই ইমান শিক্ষাৰ বিষয়ে ইমান নাজানো, হ'লেও ক'বলৈ লৈছোঁ। যেনেকৈ শিক্ষা হৈছে এডাল নিডল, মানে যদি আমি এখন সাগৰৰ মাজত যদি ডুবাই দিওঁ, তাত যিকণ পানী লাগি আহিব সিমানকণ শিক্ষা আমি অৰ্জন কৰিব পাৰিব লাগিব। কাৰণ যদি আমি যিমান কৰি যাম আমাৰ শিক্ষা জীৱনত কেতিয়াও নহয়। লাৰ্ণিং ইজ নেভাৰ এণ্ডিং প্ৰচেছ। তুমি নাভাবিবা যে তুমি একো নাজানা, আৰু কেতিয়া তুমিও নাভাবিবা যে তুমি সকলোখিনি জানা। তুমি সদায় এইটোৱে ভাবিবা যে তুমি কিবা এটা হয় যে যিমানখিনি বস্তু আছে তুমি তাক গ্ৰহণ কৰিবৰ কাৰণে তুমি চেষ্টা কৰা।